Hello everyone. আশা কৰোঁ আপোনালোকে ডিফাৰেনশিয়েল ইকুৱেশ্যনৰ ভিডিঅ'বোৰ চাই ভাল পাইছে। ঠিক আছে, কোনোবাই যদি ভিডিঅ'টো চাব মানে মোৰ এই ভিডিঅ' লিংকৰ ডেছক্ৰিপশ্যনত আগৰ ভিডিঅ'কেইটাৰ দিয়া আছে। যদি সেনেকৈও চাব পাৰিব, নহ'বা প্লেলিষ্টত গৈ পেলাই ডিফাৰেনশিয়েল ইকুৱেশ্যন এক্সপ্লেইন ইন আছামিজ বুলি লিখা আছে, তাতো আপোনালোকে চাব পাৰিব। ঠিক আছে, চ' আজি পঢ়াবলৈ ওলাইছোঁ হোমোজিনিয়াছ ডিফাৰেনশিয়েল ইকুৱেশ্যন। ইতিমধ্যে আমাৰ 9.1, 9.2 আৰু 9.4 এক্সাৰচাইজ কেইটা হৈ গৈছে। এতিয়া আমি আহোঁ হোমোজিনিয়াছ ডিফাৰেনশিয়েল ইকুৱেশ্যনৰ বিষয়ে, যিটোৰ এক্সাৰচাইজটো হ'ব 9.5। ঠিক আছে, এতিয়া হোমোজিনিয়াছ ডিফাৰেনশিয়েল ইকুৱেশ্যনৰ কথাটো কিয় আহিলে? যেতিয়া আমি কোনোবা এটা ডিফাৰেনশিয়েল ইকুৱেশ্যন ছেপাৰেশ্যন অফ ভেৰিয়েবলৰ দ্বাৰা আমি ছল্ভ কৰিবলৈ নোৱাৰোঁ বা আমাৰ অসুবিধা হয়, তেতিয়া আমি সেই ডিফাৰেনশিয়েল ইকুৱেশ্যনটো হোমোজিনিয়াছ ডিফাৰেনশিয়েল ইকুৱেশ্যন হয় নে নহয় চাম। যেতিয়া হোমোজিনিয়াছ ডিফাৰেনশিয়েল ইকুৱেশ্যন হ'লে তেতিয়া আমাৰ তাৰ প্ৰচিডিউৰটো অলপমান বেলেগ হ'ব, মেথডটো অকণমান বেলেগ হ'ব। এতিয়া আমি এটা ডিফাৰেনশিয়েল ইকুৱেশ্যন কেনেকৈ আমি গম পাম যে এটা হোমোজিনিয়াছ ডিফাৰেনশিয়েল ইকুৱেশ্যন হয়? আমাৰ আইডেণ্টিফিকেশ্যনটো জনাটো খুবেই প্ৰয়োজনীয়। ঠিক আছে, ত' ডিফাৰেনশিয়েল ইকুৱেশ্যন হোমোজিনিয়াছ ডিফাৰেনশিয়েল ইকুৱেশ্যন হ'লে আমি তাৰ মেথডটো বেলেগ হ'ব, কিন্তু আমি হোমোজিনিয়াছ কেতিয়া কয় সেইটো বিষয়ে আমি জানি লওঁ। ফৰ এক্সাম্পল আপোনালোকে চাওক, এইটো ডিফাৰেনশিয়েল ইকুৱেশ্যন আছে, এইটো ফ্ৰেকশ্যনত আছে, ইয়াত ওপৰত পাৱাৰটো আছে। ঠিক আছে, চ' এই ডিফাৰেনশিয়েল ইকুৱেশ্যনৰ ওপৰৰ পাৱাৰটো 2 হয়, ইয়াৰ পাৱাৰটো 2 হয়, কাৰণ ৱাইও ওপৰত 1 আছে, ইয়াৰ ওপৰত 1, তাৰমানে 1 + 1 2, ইয়াৰ পাৱাৰটো 2 হয়, ইয়াৰ পাৱাৰটো 2, ইয়াৰ 2, ইয়াৰ 2, তাৰমানে ওপৰটো টোটেল ডিগ্ৰীটো হৈছে 2, ইয়াৰ টোটেল ডিগ্ৰীটো হৈছে 2। গতিকে এই ডিফাৰেনশিয়েল ইকুৱেশ্যনটোক আমি কি বুলি কওঁ? হোমোজিনিয়াছ ডিফাৰেনশিয়েল ইকুৱেশ্যন বুলি কওঁ। ঠিক আছে, আৰু এটা ডিফাৰেনশিয়েল ইকুৱেশ্যন আছে, এইটো dy/dx = আছে x² + 2xy / y² আছে। ইয়াত চাওক আপোনালোকে, ইয়াত ডিগ্ৰীটো x² + 2xy / y² আছে। ইয়াত চাওক ওপৰত ডিগ্ৰীটো 2 আছে, ইয়াতো 2, ইয়াতো 2, তলতো 2 আছে। গতিকে এইটো এটা আপোনালোকৰ হোমোজিনিয়াছ ডিফাৰেনশিয়েল ইকুৱেশ্যন হৈছে। ঠিক আছে, আৰু এটা এক্সাম্পল লওঁ। এতিয়া চাওক, এইটো হৈছে আপোনাৰ x² - 2xy / y। চ' ইয়াত চাওক, ইয়াত ওপৰৰ ডিগ্ৰীটো 2, ইয়াতো 2 হয়, 1 + 1 2, তাৰমানে ওপৰত ডিগ্ৰীটো 2 হয়, কিন্তু তলত ডিগ্ৰীটো কি হয়? 1। গতিকে এইটো হোমোজিনিয়াছ ডিফাৰেনশিয়েল ইকুৱেশ্যন নহয়, কাৰণ ডিগ্ৰীটো ছেম নহয়। চ' আমি বেটাৰ ইজিলি আণ্ডাৰষ্টেণ্ড কৰিবলৈ আমি কেনেকৈ গম পাম? আমি ছাপ'জ আমি এটা এক্সাম্পল লৈছোঁ, dy/dx এটা মানে ফাংচনক ধৰি লওক fxy এটা ফাংচন আছে, ইয়াক হোমোজিনিয়াছ বুলি কেতিয়া ক'ম? যেতিয়া এই ফাংচনটোক আমি হোমোজিনিয়াছ ডিফাৰেনশিয়েল ইকুৱেশ্যন বুলি কেতিয়া ক'ম? যেতিয়া f of lambda x, lambda y = যদি আমি λn f of xy বুলি লিখিব পাওঁ, তেন্তে তেতিয়াহ'লে আমি f of xy আমি কি বুলি ক'ম? হোমোজিনিয়াছ ডিফাৰেনশিয়েল ইকুৱেশ্যন বা সমমাত্ৰিক অৱকল সমীকৰণ বুলি ক'ম। চ' সমমাত্ৰিক অৱকল সমীকৰণ দেখাবলৈ হ'লে এই চৰ্তটো মানি চলিব লাগিব, f of lambda x, lambda y = λn f of xy। ঠিক আছে, তাৰমানে fxy এটা ইকুৱেশ্যনক আমি হোমোজিনিয়াছ কেতিয়া ক'ম? যেতিয়া এইটো = এইটো। এতিয়া fxyটো আমি কেনেকৈ পাওঁ? উদাহৰণ এটা দিলে আপোনালোকে সোনকালে বুজি পাব। মই ধৰি লৈছোঁ এটা ডিফাৰেনশিয়েল ইকুৱেশ্যন, dy/dx = আছে x² + y² / 2xy। ঠিক আছে, এতিয়া আমি যেতিয়া এনেকৈ ডিফাৰেনশিয়েল ইকুৱেশ্যন দিয়া আছে, কিন্তু আমাক চৰ্তটো মানিব লাগে কি? এইটোৰ পৰা এইটো পাব লাগে। এতিয়া কথাটো হ'ল, আমি fxyটো আমি নাজানো। চ' ইয়াত তাৰমানে fxyটো কি হয়? এই এটা ডিফাৰেনশিয়েল ইকুৱেশ্যন যদি এনেকৈ দিয়া থাকে, fxyটো হৈছে এইটো। আমি সদায় fxy মানে হৈছে এইটোকে আমি কি বুলি কওঁ? f of xy বুলি কওঁ। ঠিক আছে, এতিয়া আমাক কি দেখাব লাগে? এই কণ্ডিশ্যনটো ছেটিছফাই হ'ব লাগে। কণ্ডিশ্যনটো কি কয়? আমি যদি x জেগাত lambda x, y জেগাত যদি lambda y বহাওঁ, তেতিয়া λn f of xy পাওঁ, তেন্তে সেইটোক আমি হোমোজিনিয়াছ ডিফাৰেনশিয়েল ইকুৱেশ্যন বুলি কওঁ। তাৰমানে আমি ডিফাৰেনশিয়েল ইকুৱেশ্যন এইটো হয় নহয়, এই ডিফাৰেনশিয়েল ইকুৱেশ্যনটো এইটো সলনি এইটো = আমি সদায় কি ধৰি লওঁ? f of xy ধৰি লওঁ। এতিয়া আমি কি চাম? f of lambda x, lambda y = চাম। চ' এতিয়া x, তাৰমানে ইয়াত আমি x জেগাত কি বহাম? lambda x, আৰু y জেগাত কি বহাম? lambda y। সেইটো বহালে আপোনালোকে চাই যাব,
lambda x whole square plus lambda y whole square divided by 2 into lambda x into lambda y তাহলে এটো কৰিলে কি হ'ব চাওক lambda square x square plus lambda square y square divided by 2 lambda square xy এটা lambda square ওপৰত আছে তলত আছে lambda square টো কমন ললে কি পাম তো x square plus y square divided by lambda square 2xy এটো মানে কি হ'ব lambda to the power 2 minus 2 মানে তাহলে lambda to the power 0 থাকিলে এটো এটা এইখিনি মানে কি আছিল আমি ফাংশনটো আছিল f of xy ঠিক আছে তার মানে কি পালো f of lambda x, lambda y মানে কি পালো এটো তার মানে এটো পালো হয় তার মানে ইয়াৰ পৰা কি কব পাৰিম যে এই ডিফারেন্সিয়াল ইকুয়েশনটো আমাৰ কি হয় হোমোজেনিয়াস ডিফারেন্সিয়াল ইকুয়েশন হয় যদি হোমোজেনিয়াস হয় তেন্তে আমাৰ নেক্সট স্টেপটো কি হ'ব নেক্সট স্টেপটো এই ডিফারেন্সিয়াল ইকুয়েশন যেটা আমি হোমোজেনিয়াস বুলি পালো ইয়াৰ পিছত আমাৰ নেক্সট স্টেপটো হ'ব y ইকুয়াল টু কি ধৰিলাম vx ধৰাটো নেক্সট স্টেপ দেন dy by dx ওলালে সদায় কি হ'ব তো ডিফারেন্সিয়েট কৰিব লাগিব ডিফারেন্সিয়েট কৰিলে ddx of vx ঠিক আছে ফার্স্ট ফাংশন ddx of second plus second function ddx of first তাহলে এটো কি হ'ব v plus x into dv by dx তাৰ মানে যেতিয়া এটা ডিফারেন্সিয়াল ইকুয়েশন এটো ডিফারেন্সিয়াল ইকুয়েশন হোমোজেনিয়াস হয় হোমোজেনিয়াস হোৱাৰ পিছত এই ডিফারেন্সিয়াল ইকুয়েশন যে হোমোজেনিয়াস হয় হোমোজেনিয়াস প্রুফ কৰাৰ পিছত আমি কি কৰিম এই y জেগাত আমি কি বহাম vx বহাম আৰু এই dy by dx জেগাত কি বহাম v plus x dv by dx thank you hello everyone আমি exercise 9.5 অংক কিটা কৰিবলৈ ওলাইছো প্ৰথম কোৱেশ্চনটো দিয়া আছে so that the given function is homogeneous and solve each of them তাৰ মানে এই ডিফারেন্সিয়াল ইকুয়েশনটো সমমাত্ৰিক হয় নে নহয় বা হোমোজেনিয়াস হয় নহয় চাব দিছে যদি হয় তেনে আমি সমাধান কৰিব লাগিব এতিয়া হোমোজেনিয়াস কেতিয়া কয় হোমোজেনিয়াস বুলি কলে মই আপোনালোকক কৈ আইছো যে f of lambda x equal to lambda y হলে lambda to the power n f of xy পাব লাগিব তেতিয়া আমি ফাংশনটো কি বুলি কম হোমোজেনিয়াস কম এটা কথাটো হল f of xy মানে কি আছিল dy by dx so f of xy মানে dy by dx so হেতু পাবলৈ হলে আমাৰটো হেতু তেনেকুৱাকে দি থকা নাই dy by dx equal to দিয়া নাই অলপকৈ যিকিটা মই एग्जांपल কৈছিলো তা dy by dx equal to দিয়া এনেকে ফ্ৰেকশন এটা বনাই লও ভগ্নাংশ এটা বনাই লও কিন্তু এটো আমাৰ তেনেকে দিয়া নাই গতিকে আমি কি কৰিম এটো আমি dy by dx equal to লিখিব লাগিব ঠিক আছে সব ইকুয়েশনটো এনেকে আছে এতিয়া আমি কি কৰিম dy by dx equal to লিখিব লাগিব বুলি কৈছো তেতিয়া আমি f of x ধৰিব পাৰিম গতিকে আমি এটো কি কৰিম dy by dx কৰিম তাৰমানে dx টো কিফালে গল আৰু এটো ইফালে লৈ তো dy by dx equal to লিখিলো হল এটো লিখাৰ পিছত এটো আমি কি বুলি ধৰিলো f of xy বুলি ধৰিম হল এতিয়া আমি চেক কৰিব লাগে কি এই বস্তু চেক কৰিব লাগিব যে f of lambda x, lambda y is equal to lambda to the power n f of xy বুলি পাব লাগে ঠিক আছে এতিয়া চাওক এটা ধৰি ললো যে let f of xy is equal to x square plus y square by x plus x square plus xy বুলি ধৰিলো তো আমি গমেই পাইছো ডিগ্ৰী 2 হ'ব তথাপি আপোনালোকে এটো কৰি দেখাব লাগিব কাৰণ ওপৰত ডিগ্ৰী 2 হয় তলৰ 2 হয় এটো 2 হয় তাৰ মানে ডিগ্ৰী দুটা সেম সো এটো আমি হোমোজেনিয়াস হৈ আছে তথাপি আপুনি কিনি কৰি দেখাব লাগিব ঠিক আছে এতিয়া f of lambda x lambda y তাৰ মানে x ৰ জায়গাত lambda x আৰু y ৰ জায়গাত lambda y ইয়াত x ৰ জায়গাত lambda x বহালো y ৰ জায়গাত কি বহালো lambda y বহালো সো lambda y whole square lambda x whole square lambda x whole square plus lambda x x ৰ জায়গাত lambda x y ৰ জায়গাত lambda y ইয়াত যেটো লিখিছো ঠিক আছে এটো বহালে আপোনালোকে দেখিছে lambda square x square plus lambda square y square হল তাৰপিছত এপিনে হ'ব lambda square x square plus lambda square xy ঠিক আছে এতিয়া ওপৰত যদি আমি lambda square টো কমন লও ইয়াত lambda square আছে দুইটাতে ইয়াত তলত lambda square আছে ওপৰত lambda square কমন ললে কি পাম x square plus y square পাম তলত lambda square পালে কি পাম lambda square কমন ললে x square plus xy ঠিক আছে তাৰ মানে এটো lambda square টো ওপৰলৈ গলে কি হ'ব lambda to the power 0 তাৰ মানে কেনেকে হয় a to the power m divided by a to the power n হলে সদায় কি হয় a to the power m minus n so এই প্ৰপাৰ্টিটো এটো কি হ'ব এটো ওপৰলৈ গলে কি হ'ব 2 minus 2 তাৰ মানে 0 হ'ব ঠিক আছে 0 হোৱাৰ লগে লগে এতিয়া এখিনি মানে কি আছিল এখিনি মানে আছিল আমাৰ ফাংশনটো হয়নে f of x গতিকে এখিনি মানে মই কি লিখিম f of
xy লিখিম তাৰমানে এইটো ইকুৱেল টু এইটো পালোঁ যদি এইটো ইকুৱেল টু এইটো পাইছোঁ তেতিয়া আমি কি ক'ব পাৰিম যে এই ডিফাৰেনশিয়েল ইকুৱেশ্যনটো কি হয় হোমোজেনিয়াছ ডিফাৰেনশিয়েল ইকুৱেশ্যন তাৰমানে এই ডিফাৰেনশিয়েল ইকুৱেশ্যনটো কি হ'ল সমমাত্ৰিক অৱকল সমীকৰণ সো তাৰমানে এইটোৱে লিখিম যে হুইচ shows that the given differential equation is homogeneous আপোনালোকে এনেকৈ লিখিব যে উক্ত অৱকল সমীকৰণটো সমমাত্ৰিক হয় এনেকৈ লিখি ল'ব উক্ত অৱকল সমীকৰণটো সমমাত্ৰিক হয় মই আকৌ এবাৰ কৈছোঁ উক্ত অৱকল সমীকৰণটো সমমাত্ৰিক হয় বুলি লিখি ল'ব ঠিক আছে লিখাৰ পিছত কি ক'ব ইংলিছত লিখা আছে লেট অসমীয়াত লিখি ল'ব ধৰা হ'ল বুলি y equal to vx ধৰিব সমমাত্ৰিক অৱকল সমীকৰণ বা হোমোজেনিয়াছ ডিফাৰেনশিয়েল ইকুৱেশ্যন কৰিলে আমি কি কওঁ y equal to vx আৰু dy by dx মানটো উলিয়াব y equal to কি হ'ব vx এতিয়া ইয়াক ডিফাৰেনশিয়েট কৰিম ঠিক আছে ডিফাৰেনশিয়েটিং টু উইথ ৰেসপেক্ট টু x we get লিখিছো দুই নং সমীকৰণ x সাপেক্ষে অৱকলজ কৰি পাম কি হ'ব ddx of y y মানে আপোনালোকে জানে y টো ধ্ৰুৱক নহয় কেতিয়াও কাৰণ y is a function of x তাৰমানে y ভিতৰত x কমাইছে গতিকে এইটো কি হ'ব dy by dx ইয়াতো v টো কনস্ট্যান্ট হয় কাৰণ v টো কি হয় y টো যেনেকৈ y is a function of y টো যেনেকৈ y is a function of x হয় ঠিক তেনেকৈ v is a function of x v টো এটা ফাংশন কি হয় x বা এটাক আমি এনেকৈ লিখো vx বুলি লিখো v ভিতৰটো এটা কি কমাইছে x কমাইছে গতিকে v টো কেতিয়াও ফাংশন নহয় গতিকে ইয়াক ডিফাইন ফার্স্ট ফাংশন ইন ddx আছে ফার্স্ট ফাংশন সেকেন্ড ফাংশন সো আমাৰ মাল্টিপ্লিকেশন রুল মতে কি হ'ব ফার্স্ট ফাংশন ddx of second plus second function ddx of first so first function ddx of second plus second function ddx of first এটা x অবকলজ কি হয় 1 হ'ব তো নেক্সট স্টেপত কি থাকি যাব গৈ v থাকিব ঠিক আছে আপুনি চালে গম পাব সো ইয়াত v থাকি গল plus x dv by dx হৈ গল মই কৈছিলো যে dy by dx আৰু y মানটো এটা ক'ত বহাব লাগিব আমাৰ যেটো ডিফাৰেনশিয়েল ইকুৱেশ্যন দিয়া আছিল আমাৰ ডিফাৰেনশিয়েল ইকুৱেশ্যন দিয়া আছিল এইটো ডিফাৰেনশিয়েল ইকুৱেশ্যন আমি dy by dx ইকুৱেল এনেকৈ লিখিছিলো এতিয়া ইয়াত dy by dx ৰ ভ্যালু আৰু y ভ্যালুটো বহাব লাগিব y ভ্যালুটো আসলে আমি কি ধৰিছিলো y = vx আৰু dy by dx ৰ ভ্যালুটো উলিয়াব লাগিব যেটো আমি এতিয়া উলিয়ালো ঠিক আছে এটা আমি dy by dx উলিয়ালো এতিয়া তাত আমি বহাই দিলে কি হ'ব dy by dx = dy by dx ৰ সলনি কি পাম v + x dv by dx ইকুৱেল টু এই ডিফাৰেনশিয়েল ইকুৱেশ্যনটো কি আছিল x² + y² আছিল গতিকে x² + y মানে কি আছিল vx হোল স্কয়াৰ ঠিক আছে ইয়াত সাদু লিখি দিব since y = vx তো মই ইয়াত মেনশন কৰিও দিছো ভ্যালু অফ y তাৰমানে অসমীয়াত লিখিব এনেকৈ এতিয়া আমি এক নং সমীকৰণত এটো ফাইনটো লিখিব ৰৈছে ইকুৱেশ্যন 1 we get বুলি লিখিব এটা আপোনালোকে লিখিব যে এক নং সমীকৰণত y আৰু dy by dx ৰ মান বহুৱাই পাওঁ বুলি লিখিব অসমীয়াত লিখি ল'ব ইংলিছত নিলিখিব এক নং সমীকৰণত y আৰু dy by dx ৰ মান বহুৱাই পাওঁ বুলি লিখিব হল সো y মান আছিল vx ঠিক আছে এট x আছিল কাৰণে y জাগাত vx বহালো হল এটো কি হ'ব v² x² হ'ব ইয়াত x আৰু x মাল্টিপ্লাই কৰিলে x² হৈ গল v টো থাকি যাব ঠিক আছে গতে আপোনালোকে সব ওপৰটো x² আছে ইয়াতো x² আছে ইয়াৰ পৰা x² এটা কমন ল'ব পাৰিম তলতো ইয়াতো আছে প্লাস ইয়াতো আছে গতিকে ইয়াতো x² এটা কমন ল'ব ওপৰত কমন ল'লে 1 + v² তলত কমন ল'লে 1 + v নেক্সট স্টেপত এই v টো এফালে আছিলে v টো আমি এফালে লৈ আহিলো হল সো v টো লৈ আহাৰ পিছত মাইনাস হৈ গল তাৰপিছত এইখিনি এতিয়া এইখিনি এলসিএম লম এলসিএম কেনেকৈ ইয়াত তলত 1 টা আছে বুলি ধৰিম 1 আৰু এটো এলসিএম সদায় কি হ'ব এটো হ'ব 1 + v টো 1 লগত কি মাল্টিপ্লাই কৰিলে এটো কাৰ লগত মাল্টিপ্লাই হ'ব ওপৰৰ v টো লগত তো এটো v * এটো হৈ গল এতিয়া এখিনি ক্যালকুলেশন কৰিছো এটো ইয়াতে আপোনালোকে দেখিছে v² - v² কেনসেল যাব তো 1 - v বা 1 + v থাকিলে এতিয়া আমাৰ কি হ'ব এতিয়া আমি এখিনি অনলি v পালো হয়নে নহয় গতিকে এতিয়া আমি সেপাৰেশন অফ ভেৰিয়েবল কৰিম তাৰ মানে v কেটা v সাইডত লৈ যাম আৰু x কেটা x সাইডত কৰিম ঠিক আছে সো নিলে কি হ'ব চাওক এটো হিফালে গলে ওপৰত হ'ব এটো তলত হ'ব গতিকে এটো ওপৰত আৰু তলত ক্ৰস মাল্টিপ্লাই কৰিছো আৰু এটো ইফালে ওপৰত যাব এটো x ত তলত যাব ঠিক আছে এতিয়া আমি এখিনি পালো এতিয়া চাওক এনেকৈ স্টেপত আমাৰ কি হৈ যায় তা সুবিধা হৈ যায় 1 + v ইয়াত v পাৱাৰটো চাওক 1 হয় ইয়া v পাৱাৰটো চাওক যেতিয়া আপোনালোকে যদি ইন্টিগ্ৰেশন কৰে এটো ডিফাৰেন্সিয়েট কৰিলে আপোনালোকে কেতিয়া ওপৰটো নাপায় পাবনে v কোইল v ডিফাৰেন্সিয়েশন ইয়াত অবিয়াসলি v সাপেক্ষে কৰিব লাগিব কাৰণ ইয়াত dv আছে কাৰণে v ডিফাৰেন্সিয়েট কৰিলে আপোনালোকে কি পাব
1 পাব ইয়াত 1 আছে নে নাই কি আছে 1 প্লাস v আছে গতিকে ns স্থলত যত ইয়া পাৱাৰটো 1 হয় ইয়াতো 1 হয় ns স্থলত আপোনালোকে কি কৰিব তলত 1 মাইনাস v আছে না ওপৰটো 1 মাইনাস v আকৃতি বনাব লাগিব 1 মাইনাস v আকৃতি বনাবলৈ হলে কি কৰিম এটা 1 এটা কি কৰিম প্লাস কৰিম ইয়াত এটা 1 প্লাস কৰিলো এটা 1 কি কৰিলো মাইনাস কৰিলো 1 প্লাস 1 কি হৈ যাব 2 হৈ যাব এটো মাইনাস 1 টো থাকিলে প্লাস v থাকিলে এটো স্টেপত মই কি কৰিলো ইন্টিগ্ৰেটিং বুলি লিখিলো আপোনালোকে লিখিব অনুকলন কৰি পাও বুলি হল এতিয়া এটো চাওক এটোটো সিম্পল এটো 1/x ইন্টিগ্ৰেশন log x হয় এটা আপোনালোকে জানে এতিয়া চাওক মই ইয়াৰ পৰা কি কৈছো মাইনাস এটা কমন লৈছো মাইনাস এটা কমন লাগি থাকিব 1 - v থাকিব ঠিক আছে তো 1 - v এটো v দে এইবিলাক সব v হয় 1 - v থাকিলে এতিয়া আমি এই ফ্ৰেকশনটো আমি ভাঙি দিম ভাঙি দিয়া মানে আপোনালোকে ধৰিব পাৰিছেনে মই কি কৈছো এতিয়া p + q / r থাকে এই ফ্ৰেকশনটো বা এই ভগ্নাংশটো ভাঙিলে কি হ'ব p / r + q / r হয় ঠিক আছে p / r + q / r হয় ঠিক একেদৰে এই ভগ্নাংশটো আমি ভাঙি দিম তো 2/1 - v হ'ব -1/1 1 - v / 1 - v হ'ব চাওক আৰু ইন্টিগ্ৰেশনটো একেটা স্টেপতে কৰি দিছো ইন্টিগ্ৰেশন লগাই 2/1 - v মাইনাস ইয়াত 1 - v / 1 - v আৰু লগতে ইন্টিগ্ৰেশনটো লগাই দিলো ঠিক আছে তো এতিয়া চাওক 2 টো যেটা কনস্ট্যান্ট 2 টো বাহিৰলৈ ওলাই আহিলে ঠিক আছে তো 1 - v 1/1 - v থাকিলে এটো আৰু এটো সেম গতিকে এটো ক্যান্সেল যাব কি থাকিব 1 dv তো dx/x এটো জানে log x হ'ব এতিয়া এটো ইন্টিগ্ৰেশনৰ ভ্যালুটো কি হ'ব তলৰ ডিফাৰেন্সিয়েট কৰিলে ওপৰটো পাওনে obviously পাও গতে তলৰ ডিফাৰেন্সিয়েট কৰিলে ওপৰটো পালে আমাৰ কি হ'ব log of তলৰ কিন্তু ইয়াত মাইনাস তো নাই মাইনাস এটা আহি যাব ঠিক আছে তো অলপমান খেলিমেলিটো হৈছে স্টেপটো অকমান খেলিমেলিটো ইয়াত মাইনাস এটা আহি যাব আসলতে মই এনে ব্ৰেকেট ইউজ কৰিবলৈ কিনি মাইনাস লিখি দিছো হল তাৰছত এটো v টো হ'ব 1 on dv মানে v হয় log x + log c ঠিক আছে এটো মাইনাস 2 টোৰ ওপৰত গুছি যাব এটো মাইনাস তথাপিও থাকিব ঠিক আছে এখিনি আপোনালোকে সলভ কৰিলে কৰিব পাৰে যদি নকৰে v জাগাত y/x লিখি দিব যেটো আমি পাইছিলো ঠিক আছে 1 - v থাকিব 1 - v টো হিফালে গলে এটো কি হৈ যাবগৈ প্লাস হৈ যাব ঠিক আছে log of 1 - v হোল স্কয়ার হ'ব ঠিক আছে সো প্লাস log of c সো এইখিনি অকমান ভুল হৈ গ'ল এখিনি অকমান চেঞ্জ হৈ যাব সো মই এইখিনি অকন চেঞ্জ কৰি দিও বেছি ভুল হোৱা নাই বাৰু তো log of কি হ'ব এটা চাওক log of x + log of y log of x + log of 1 - v হোল স্কয়ার + log of c নাই জানো সো এটো মানে কি হয় গুটে কিটা এটো মানে আপোনালোকৰ যদি তিনটা কি হয় log of a + log of b + log of c হলে সদায় কি হয় log of a b c হয় ঠিক আছে গতিকে তো হেই হইলে কি হ'ব log of x 1 - v হোল স্কয়ার into c হ'ব ঠিক আছে এটা v মানে আসলে কি y/x = log of x into 1 - v square v মানে কি আসলে y/x হোল স্কয়ার into c এটা কথাটো হল আপোনালোকে খুদিব পায় যে y/x কবা পালো আমি যে ধৰিছিলো y = কি ধৰিছিলো vx ঠিক আছে সো ইয়াৰ পৰা v মানটো উলিয়ালে কি হ'ব v = y/x ঠিক আছে সো এটোৱে হ'ব ৰিকোয়াৰ্ড সলিউশন ঠিক আছে আশা কৰো আপোনালোকে এখিনি বুজি পাইছে স্টেপ কেটা হয়তো এটো স্টেপত অকন খেলিমেলি হোৱা মই কৈ দিও মাইনাস তো আহিব আৰু 2 টো কি হ'ব মই কৈছো log of x to the power n মানে সদায় কি হয় n log of x ঠিক আছে n log of x আৰু এটো যদি অকন খেলিমেলি পাইছে এটো মাইনাস কিয় আহিলে কি অকন মনত ভাব এটা আহিছে মই কৈ দিও যে এটো তলৰ ডিফাৰেন্সিয়েট কৰিলে ওপৰটো পাও কাৰণ v ডিফাৰেন্সিয়েট কৰিলে 1 কিন্তু এই মাইনাস তো থাকি যায় যে ইয়াগত কি আছিল মাইনাস আছিল সো সেই কাৰণে মই ইয়াত কি হৈ যাব এটা মাইনাস এটা আহি যাব বুজি পাইছে বাকি এটো মাইনাসে থাকিব
এটা 2 টো কি হৈ যাব 2 টো যদি ইয়াৰ লগত মাল্টিপ্লাই হৈ থাকে 2 টো মাল্টিপ্লাই হৈ থকা নাই জানো যেনেকৈ লিখিছিলে log of x to the power n n log of x আছে গতে এনেকুৱা ক্ষেত্ৰত কি হ'ব n log of x থাকিলে কি হ'ব log of x to the power n ঠিক তেনেকৈ 2 টো কি আছে 2 log of 1 minus b আছে 2 টো এফালে গ'লে কি হ'ব 2 log of 1 minus b whole square হ'ব সো এটো স্টেপ আসলে এখিনি আসলে এখিনি জাস্ট ইন্টিগ্রেট কৰি দিলু কৰি দিবলে আমি এটো পালো তাৰ মানে এটো ৰিকোয়াৰ্ড কি হ'ব জেনাৰেল সলিউশন লাষ্টত খালি আপোনালোকে মন কৰিব v এর ভ্যালুটো আমি পাতি দিব লাগিব y by x আশা কৰো এটো প্ৰবলেম আপোনালোকে বুজি পাইছে সেকেন্ড কোয়েশ্চন তো চাওক সেকেন্ড কোয়েশ্চন তো দিয়া আছে সলভ the given differential equation is homogeneous and solve each of them তাৰ মানে y dash is equal to কি আছে x plus y by x মই আগতেও কৈছো আগৰ ভিডিও কেটা আপোনালোকে পাইছে y dash মানে কি হয় dy by dx সো লিখি ললো given that y dash equal to this y dash মানে আমি সকলোৱে জানো y dash মানে আছে dy by dx dy by dx equal x plus y by x হল এটি আমি হোমোজেনিয়াস চেক কৰিব লাগিব ঠিক আছে কাৰণ এটো সেপাৰেশন ভেৰিয়েবল কোনো কাৰণতে নলয় এটো আপোনালোকে ভাবি নলব যে এটো এক্সাৰসাইজৰ প্ৰবলেম কাৰণে যে গোটেই কেটা হোমোজেনিয়াসতে কৰিব লাগিব হেতু নহয় কথাটো আমি এই অংকতে চাওক আমি এটো কোনো কাৰণতে সেপাৰেশনৰ ভেৰিয়েবল কৰিব ন কিয় কাৰণে কৰিব ন চাওক dy by dx equal to কি আছে x plus y by x আছে এটা x কেটা আমি dx টো এফালে লৈ আনিলো ঠিক আছে x plus y by x আছে তে এই y টো কি কৰিব আপোনালোকে y টো আমি সিফালে কোনো কাৰণতে নিব নোৱাৰো সো তেনেকুৱা স্থলত আমি কি কৰিব লাগিব আমি এটো এনেকুৱা নকৰি আমি এনেকুৱা ৰাখাই ভাল নহয় তাৰ মানে এটো হোমোজেনিয়াস হয় নেকি হেতু আমি চাব লাগিব কথাটো বুজি পাইছনে যে এটো এক্সাৰসাইজৰ প্ৰবলেমটা দিলে যে গোটেইবিলাক দিলে কাৰণে হোমোজেনিয়াস হল কিন্তু পৰীক্ষাত আপোনালোকে কোনটো এটো এক্সাৰসাইজ কিহৰ প্ৰবলেম হেতুটো আপোনালোকে গম নাপাব হয়নে কথাটো যে এটো এক্সাৰসাইজ আমি কৰি আছো কাৰণে এটো আপোনালোকে গম পাইছে যে হোমোজেনিয়াস তাতটো গম নাপাব তাত কেনেকৈ উলিয়াব যে আপোনালোকে প্ৰথমবাৰ চাব যে সেপাৰেশন অফ ভেৰিয়েবল হয় নেকি ঠিক আছে এটো আমি কোনো কাৰণতে সেপাৰেশন অফ ভেৰিয়েবল কৰিব নোৱাৰো কাৰণ আপোনালোকে দেখিলেই যে x কেটা আমি dx টো বা হিফাল লৈ গল এই y টো আমি কোনো কাৰণতে এফালে আহিব নোৱাৰো গতি তাৰ কাৰণে এটো আমি কি কৰিম সামান্য এটো ডিফাৰেন্সিয়েল ইকুয়েশন কি হবে এটা পসিবিলিটি থাকে যে এটো হোমোজেনিয়াস হয় বুলি ঠিক আছে সো dy by dx ইকুয়াল টু পালো গতিকে এটো আমি f of xy বুলি ধৰিলো হল দেন হোমোজেনিয়াস চেক কৰা মানে আপোনালোকে কি গম পাইয়ে আগতে সো f of x is equal to x plus y by x so f of lambda x lambda y is equal to lambda to the power n f of x দেখাব লাগে গতিকে f of lambda x lambda y মানে x জায়গাত lambda x y জায়গাত lambda y বহাইছো ঠিক আছে দেখিছে এটা ইয়াত দুইটাতে উপৰ দুইটাতে lambda আছে গতিকে lambda টো কমন ললো lambda টো কমন ললে কি থাকিলে x plus y by lambda y থাকিল এতিয়া প্ৰপাৰ্টি মতে কি হ'ব lambda টো উপৰলৈ গলে কি হ'ব এটো মানে এনেকুৱা হলে আসলে কি হয় 1 minus 1 হ'ব তাৰ মানে lambda to the power 0 হয় ঠিক আছে সো lambda to the power 0 হল x plus y by x এইখিনি মানে আমি কি পাইছিলো f of x y পাইছিলো গতিকে হেতু আমি ইয়াত বহাইলে f of x y সো এতিয়া আপোনালোকে কি দেখিছে এটো পাই গলো এটো পোৱা মানে এটো কি বুলি কব এটা ডিফাৰেন্সিয়েল ইকুয়েশনটো আমি কি বুলি কম হোমোজেনিয়াস ডিফাৰেন্সিয়েল ইকুয়েশন বুলি কম বা সমমাত্ৰিক অৱকল সমীকৰণ বুলি কম ঠিক আছে আপোনালোকে লিখিব যে the differential equation is homogeneous অসমীয়াত লিখিব গতিকে উক্ত অৱকল সমীকৰণটো সমমাত্ৰিক অৱকল সমীকৰণ বুলি লিখিব যে সমমাত্ৰিক বা হোমোজেনিয়াস তেনেহলে আমাৰ নেক্সট স্টেপত কি হ'ব y = vx ধৰিব লাগিব এটো প্ৰসিডিউৰ y = vx so y কেতিয়া x সাপেক্ষে অৱকলজ কৰিব লাগিব কইলে কি হ'ব y ddx of vx এতিয়া x সাপেক্ষে অৱকলজ কৰিলে কি হ'ব v into ddx of x plus x into ddx of v first function ddx of second plus second function ddx of first এটো কৈছো যেটো আপোনাৰ দুটা ফাংশন পূৰণ হলে এটো রুল আছিল ঠিক আছে এটা মনত ৰাখিব দুটা ফাংশনৰ রুল এতিয়া x of অৱকলজ 1 হয় x ddx of v তো মানে v এটো অৱকলজ কৰিলে কি হ'ব dv by dx ঠিক আছে এতিয়া এটো কৰিলে তো 1 হল তাৰ মানে এটো v এ থাকিব প্লাস x dv by dx হল তাৰ মানে dy by dx ৰ মানটো পালো y = vx ৰ মানটো পালো এতিয়া y মানটো আৰু dy by dx ৰ মানটো আমি কত বহাম এই ডিফাৰেন্সিয়েল ইকুয়েশনটো বহাম যেটো আমি ধৰি লৈছিলো dy by dx = x plus y by x ইয়াত y জায়গাত vx বহাম dy by dx ৰ জায়গাত v plus x into dv by dx বহাম সো হেতুকে মই নেক্সট স্টেপত লিখিছো নাও পুটিং দা ভ্যালু অফ y and dy by dx in equation 1 we get আপোনালোকে অসমীয়াত লিখিব এতিয়া y অসমীয়াত লিখিব
এনেকৈ মই কৈ দিছোঁ এতিয়া y আৰু dy by dx মান 1 নং সমীকৰণত বহুৱাই পাওঁ লিখিব সো 1 নং সমীকৰণটো এইটো dy by dx আছিলে dy by dx মানে এইটো পাতি দিলো হল ইয়াত y মানে আছিলে vx টো পাতি দিলো এতিয়া চাওক নেক্সট স্টেপত কি হ'ব ইয়াৰ পৰা x টো কমন ল'লে কি হ'ব 1 + v থাকিব ঠিক আছে সো হেতুকে আমি নেক্সট স্টেপত কৰিলো নেক্সট স্টেপত চাওক x টো কমন ল'লে কি থাকিলে 1 + v ডিভাইডেড বাই x থাকিলে হল এতিয়া চাওক x এটো x আৰু এটো x কেনসেল যাব ওপৰত আছে তলতো আছে কাৰণে সো কি থাকিব 1 + v থাকিব 1 + v থাকিল ঠিক আছে এটি এফালেও v আছে প্লাস v এফালেও v আছে প্লাস এফালেও v আগত প্লাস আছে এফালেও v আগত কি আছে প্লাস চিহ্ন আছে গতিকে সেম সাইডত ইকুয়াল চিহ্ন দুই পক্ষত যদি প্লাস প্লাস থাকে তেনহলে দুইটা কেনসেল যাব তাৰ মানে এটো v আৰু এটো v নাইকিয়া হৈ যাব কাৰণ এফালেও প্লাস আছে এফালেও প্লাস x ঠিক আছে তাৰ মানে বস্তুটো এনেকুৱা আৰু v = v দিয়া থাকিলে এটো হিফালে গলে v - v = 0 তাৰ মানে v টো নাইকিয়া হৈ যায় তো হিফালে গলে আমাৰ নাইকিয়া v টো তাৰ এফালে প্লাস v আছে এফালে প্লাস v দুইটা v নাইকিয়া হৈ যাব সো থাকিব এটো = 1 হল এতিয়া আমি কি কৰিম এতিয়া আমি x গেটা এক্সপেন্ড লৈ যাও এটো এফালে লৈ আহিব x টো এফালে ইয়াত v টো আনিব লগা নাই গতিকে dv = dx / x পালো এতিয়া আমি এখিনি লিখি দিম ইন্টিগ্ৰেটিং বুলি আপোনালোকে অসমীয়াত লিখিব অনুকলন কৰি পাও বুলি তো কি হ'ব ইন্টিগ্ৰেশন dv dx / x এটা v ইন্টিগ্ৰেট কৰিলে কি হ'ব v dv ইন্টিগ্ৰেট কৰিলে v আহিব 1/x ইন্টিগ্ৰেশন কি আহিব log x + c এটা চাওক এই অংকটো আমাৰ এফালে log নাই আহা কাৰণে আমি এটো আমি log c বুলি লিখা নাই আদাৰৱাইজ যদি এফালে log আহিলে হয় তেনে কনস্ট্যান্টটো মই log c বুলি লিখিলো হয় এটা নরমাল c বুলি লিখিছো ঠিক আছে এটা চাওক এটা ইয়াত v মানটো বহাইছো v মানে আমাৰ কি আছিল y v এটো ভুল হৈছে ইয়াত দেখালো আমাৰ y মানে আছিল vx গতিকে ইয়াৰ পৰা v মানটো কি হ'ব y/x = v হ'ব এটা আপোনালোকে জানি থব সো গতিকে ইয়াৰ v মানে কি হ'ব y/x এটো log x থাকিলে প্লাস c ঠিক আছে এটো x টো এফালে পূৰণ কৰি দিলো x * log x + c এতিয়া এটো x টো আকৌ log x ক মাল্টিপ্লাই হ'ব প্লাস cx ক মাল্টিপ্লাই হ'ব গতিকে এটোই হ'ব আমাৰ ৰিকোয়াৰ্ড জেনাৰেল সলিউশন এনেকে লিখি দিব যেটো হৈছে এটা সাধাৰণ সমীকৰণ সাধাৰণ সমাধান বুলি লিখিব সমীকৰণ নহয় দেই যেটো হৈছে এটা সাধাৰণ সমাধান ঠিক আছে এটো প্ৰবলেম বুজি পাইছে বুলি আশা কৰিছো তো নেক্সট অংকটো আহো আমি নেক্সট অংকটো দিয়া আছে solve that given differential equation and solve each of them লিখা আছে সো to given differential equation বুলি দিয়া থাকিব homogeneous বুলি আপোনালোকে নকবও পাৰে ঠিক আছে एग्जामত আপোনালোকে নিজে আইডেন্টিফাই কৰি ল'ব লাগিব যে homogeneous হয় নহয় সো আমি যেহেতু ফাৰ্ষ্টতে পঢ়িলো সেপাৰেশন অফ ভেৰিয়েবল আপোনালোকে মাইন্ডত পেলাব যে এটো সেপাৰেশন অফ ভেৰিয়েবলত উলাই নেকি ঠিক আছে এটো আমাৰ কোনো কাৰণতে আমাৰ সেপাৰেশন ভেৰিয়েবল নহয় আমি যেনেবা সেপাৰেশন ভেৰিয়েবল কবলে এনেকে ধেয়া থাকিলে আমি এটো ইকুৱেল চিহ্ন কিফালে লৈ যাও ঠিক আছে আমি লৈ গলো কিফালে যে আপোনাৰ চাওক এই x টো যে এই y টো লগত dx টো মাল্টিপ্লাই হৈ থকা হবে y টো আমি y সাইডে নিব নোৱাৰো আৰু ইপিনে dy লগত এই x - y থকা হবে এই x টো আমি এফালে লৈ যাব নোৱাৰো গতিকে আমাৰ হাতত এটা অপচন আছে যে সেপাৰেশন অফ ভেৰিয়েবল কৰিব নোৱাৰো গতিকে আমি এনেকেই থব লাগিব সো এনেকে থোৱা মানে আমি এতিয়া দেখিছো যে ইয়া পাৱাৰ টু 1 হয় ইয়াৰো 1 তাৰ মানে ওপৰত 1 হৈছে ডিগ্ৰীটো ইয়াটো পাৱাৰ টু 1 ইয়াটো পাৱাৰ টু 1 তাৰ মানে ইয়াত তলটো কি হয় ডিগ্ৰীটো 1 তাৰ মানে ওপৰত ডিগ্ৰীটো সমান সো ইয়াৰ পৰা আমি গমে পাইছো যে এটো কি হ'ব হোমোজেনিয়াস হ'ব গতিকে আমি কি কৰিম হোমোজেনিয়াস বুলি পৰীক্ষাত দেখুৱাব লাগিব সো প্ৰপাৰ্টিটো আমি চাব লাগিব এখিনি আমি ধৰি ল'ব লাগিব যে এখিনি মানে কি হয় f এখিনি মানে কি হয় f of x y বুলি ধৰি ল'ব লাগিব ঠিক আছে f of x y = x + y / x - y এটা কি লিখিম f of lambda x, lambda y ধৰি ল'ব লাগিব তো x ৰ জায়গাত lambda x + y জায়গাত কি ধৰিম lambda y lambda x - lambda y এটা lambda টো কমন ল'লে কি থাকিব x + y / x - y এটা lambda কেনসেল আসলে কেনসেল নকৰিব এটো কি হ'ব lambda থাকিলে কি কৰিব lambda টো দিব 0 - 0 কৰি ল'ব lambda টো 1 - 1 তাৰ মানে lambda টো দিব 0 হ'ব ঠিক আছে গতিকে নেক্সট স্টেপত আপোনালোকে এটো গমে পাইছে এটো হ'ব lambda টো দিব 0 x + y / x - y এতিয়া এখিনি মানে কি আছিল f of x y তাৰ মানে এটো ইকুৱেল টু পালো গতিকে আমরা কি কব লাগিব যে ডিফাৰেন্সিয়েল ইকুৱেচনটো আমাৰ কি ডিফাৰেন্সিয়েল ইকুৱেচন হয় হোমোজেনিয়াস ডিফাৰেন্সিয়েল ইকুৱেচন সেইভাবে মই ইয়াত লাইনটো লিখি দিছো
তো the given differential equation is homogeneous আপোনালোকে অসমীয়াত লিখিব যে উক্ত অবকল সমীকৰণটো সমমাত্ৰিক হয় ঠিক আছে আপোনালোকৰ সমমাত্ৰিক বানানটো মই আগত লিখি দিয়া নাছিলো খালি মুখেৰে কৈ আছিলো এটা আপোনালোকে লিখি ল'ব পাৰে সমমাত্ৰিক বুলি ঠিক আছে সমমাত্ৰিক হলে আপোনালোকে কি কৰিব লাগিব গম পাইছে যে y = vx হইব লাগিব তো y = vx হইলো সো y = vx হইব লাগিব আৰু ডিফাৰেন্সিয়েল ইকুৱেশ্যন যেটো dy/dx আছে তা আমি ইয়াৰ পৰা dy/dx ৰ ভ্যালুটো তাত বহাই দিব লাগিব গতিকে আৰু y মানটো বহাব লাগিব সমমাত্ৰিক হোৱাৰ পিছত গতিকে y = vx আছে ডিফাৰেন্সিয়েট কৰি দিলো এটা আপোনালোকে জানে দুটা ফাংশন মাল্টিপ্লাই হৈ আছে গতিকে কি হ'ব dy/dx = first function ddx of second plus second function ddx of first x + 1 v টো যেহেতু মই কৈছো যে x কমাই আছে কি বুলি গতিকে ইয়াৰ ডিফাৰেন্সিয়েশন কি হ'ব dv/dx সো এটো কি থাকিব গৈ v + x * dv/dx থাকি যাব ঠিক আছে সো এটো v এ থাকিব v + x * dv/dx হল এতিয়া তামান dy/dx মানটো পালো v + x * dv/dx আৰু y মানটো কি পালো vx এতিয়া আমি এটো কত বহাম ইয়াতে মই সেইকাৰণে এক নম্বৰ সমীকৰণ দিছিলো dy/dx = x + y/x - y dy/dx ৰ জায়গাত কি মানটো বহাম আৰু হিপেনে y জায়গাত আমি vx বহাম যেটো আমি ইয়াত আমি হল লৈছিলো y = vx হৈছিল ঠিক আছে সো এই মানকেটা যে সেই সমীকৰণটোত বহাই দিও এটা আপোনালোকে লিখি ল'ব এতিয়া এক নং সমীকৰণত y আৰু dy/dx সমান বহুৱাই পাও বুলি অসমীয়াত লিখি ল'ব ইয়াত ইংলিছৰখিনি ইংলিছত লিখি ল'বই অসমীয়াখিনি লিখি ল'ব তেতিয়া y আৰু dy/dx ৰ মান এক নং সমীকৰণত বহুৱাই পাও বুলি লিখি ল'ব ঠিক আছে এতিয়া চাওক এক নং সমীকৰণত dy/dx আছিল তো v + x * dv/dx হ'ব ইয়াত y জায়গাত কি বহাইছো vx তলটো vx আহিলে এতিয়া আপোনালোকে চাওক উপপাদ্য x টো কমন ল কি হ'ব x * 1 + v তলত কি হ'ব 1 - v এটা x কেনসেল গল সো কি থাকিলে 1 + v/1 - v থাকিলে এতিয়া আমি কি কৰিম এই v টো আমি কিফালে লৈ যাম কিফালে লৈ গলে কি হ'ব -v হৈ গল সো -v হোৱাৰ লগে লগে কি হ'ব এটা আমি এলসিএম লম তলত 1 এটা আছে বুলি থক এটা 1 আৰু এটো লসাগু কি হ'ব বা এলসিএম কি হ'ব 1 - v এ থাকিব এই 1 ৰ লগত কি মাইনাস কৰিলে কি পূৰণ কৰিলে বা মাল্টিপ্লাই কৰিলে 1 - v হ'ব 1 - v গতিকে 1 - v টো v লগত মাল্টিপ্লাই হৈ গৈছে সো v * v - প্লাস v স্কয়ার হ'ব ঠিক আছে এটা দুটা v ক্যান্সেল গল তো কি থাকিলে ইয়াত 1 + v স্কয়ার/1 - v থাকিলে x * dv/dx এতিয়া আমি কি কৰিব লাগিব সেপাৰেশন অফ ভেৰিয়েবল কৰিব লাগিব কাৰণ আমাৰ ধুনিয়াকৈ ওলাই যাব সেপাৰেশন অফ ভেৰিয়েবল কৰিলে কি হ'ব 1 - v/1 + v স্কয়ার = dx/x এতিয়া আমি কি কৰিম ইন্টিগ্ৰেট কৰিম ভেৰিয়েবলটো সেপাৰেট কৰাৰ পিছত আমি কি কৰিম ইন্টিগ্ৰেট আপোনালোকে লিখি ল'ব যে অনুকৰণ কৰি পাও বুলি তো কি হ'ব 1 - v/1 + v স্কয়ার আছে dv dx/x আছে এতিয়া চাওক এটো a এনেকে থাকিলে আমি এটো আমি দুটা ফ্ৰেকশনটো আমি ভাঙি দিম ভাঙিলে কি হ'ব 1 এটো হ'ব -v/ এটো হ'ব আগৰ অংক এটা দেখিছে এক নম্বৰ অংকটো পাওঁতে মই লিখিয়ে দিছিলো যে p + q/r হলে সদায় কি লিখো এনেকে দিয়া থাকিলে p/r + q/r লিখা যায় গতিকে হেতুৰ পৰা আমাৰ কি হ'ব এই ভগ্নাংশটো ভাঙিলে কি 1 + v স্কয়ার -v/1 + v স্কয়ার হ'ব ঠিক আছে এতিয়া চাওক এটো আমাৰ সুবিধাৰ কাৰণে আমি কি কৰি ললো হাফ এটা উপৰতলা মাল্টিপ্লাই কৰি ললো আমাৰ সুবিধাৰ কাৰণে কৈ আছো কিয় কাৰণে সো 1/2 কৰি দিলো 1/2 কিয় কাৰণে কৈছো মোক চাওক আমি যে সাবস্টিটিউশন মেথড যেতিয়া আমি ইন্টিগ্ৰেশন পাইছিলো সো তলৰটো ডিফাৰেন্সিয়েট কৰিলে যদি উপৰটো পাও তলৰটো ডিফাৰেন্সিয়েট কৰিলে যদি উপৰটো পাও তেনে লগ অফ কি হয় তলৰটো হয় তাৰমানে তলৰটো ডিফাৰেন্সিয়েট কৰিলে কি হ'ব 1 অবকলস বা 1 ডিফাৰেন্সিয়েশন 0 2v ডিফাৰেন্সিয়েশন বা অবকলস কৰিলে কি পাও 2v স্কয়ার অবকলস কৰিলে কি পাও 2v মানে সো ইয়াত 2 টো নাই আসলতে কথাটো বুজি পাইছেন ইয়াত 2 টো নাই গতিকে আমি এটা 2 এটা অতিৰিক্তভাৱে দি ললো হাফ এটা এনেকে দি ললো সো দিয়া লগে লগে কি হ'ব এটা তলৰটো ডিফাৰেন্সিয়েট কৰিলে উপৰটো পাই আছো 1 অফ কৰিলে 0 v স্কয়ার কৰিলে 2v গতিকে তলৰটো ডিফাৰেন্সিয়েট কৰিলে উপৰটো পাইছো গতিকে লগ অফ কি হ'ব তলৰটো গতিকে তাৰ পৰা হাফ log of 1 + v স্কয়ার ঠিক আছে আৰু এটো কৰিলে log of x হ'ব প্লাস c হল এতিয়া মই চাওক এত c টো আমি log c কিয় লিখা নাই কাৰণ ইফালে log নাই এতিয়া 1/1 + v স্কয়ার মানে কি হয় tan স্কয়ার v এটা আমাৰ নরমাল ইন্টিগ্ৰেশনই হয়
আছিলে ঠিক আছে 1/1 + x² dx ৰ ইন্টিগ্ৰেশন tan ইনভার্স x আছিলে যদি আপোনালোকে ফৰ্মুলাবিলাক পাহৰিছে তেনেহলে আপোনালোকে মোৰ ইন্টিগ্ৰেশনৰ প্লেলিষ্টত গৈ বলে প্ৰথম ভিডিওটো চালে হ'ল ঠিক আছে মোৰ চেনেলৰ ইন্টিগ্ৰেশনৰ প্লেলিষ্টত গৈ প্ৰথম ভিডিওটো চাই দিব তাতে আপোনালোকে ইন্টিগ্ৰেশনৰ সাবস্টিটিউশন মেথড খিনি আছে প্ৰথম দ্বিতীয় তৃতীয় এই তিনটা প্লেলিষ্ট চালে হ'ল ঠিক আছে সো ইয়াত log x + c আছে এতিয়া আপোনালোকে ইয়াত কি বহাব v মানটো বহাই দিব আগৰ অংককেইটা গমে পাইছে v মানটো কেনেকৈ পাওঁ y = vx ধৰিলে v = কি হ'ব y/x গতি তাৰ পৰা আমি v মানটো বহাই দিছো y/x ² ঠিক আছে সো y² হ'ল এটোটো একেই থাকিলে তো এটা এটো এলসিএম ললে তল 1 টা আছে তো 1 লগত কি মাল্টিপ্লাই কৰিলে x² গতিকে x² + y² এটো থাকিলে হ'ল এতিয়া এটো কি কৰিম চাওক এটো আমি হিফালে লৈ গলো কি হাফ অফ এটো থাকিব হ'ল প্লাস log of x plus c প্লাস আমি এটো এনেকৈ ৰাখি দিলো আৰু ইয়াত v মানটো বহাই দিলো ঠিক আছে সো এটো হ'ব আমাৰ ৰিকোয়াৰ্ড জেনাৰেল সলিউশন আখৰৰ অংকটো বুজি পাইছে তো নেক্সট প্ৰবলেমটো চাও এটো প্ৰবলেম চাওক ইয়াত আপোনালোকৰ এটো হোমোজেনিয়াস নে কি একো কোৱা নাই খালি এনেকৈ দি দিছে সো সেইকাৰণে মই কৈ আছো যে এনেকৈ ডাইৰেক্ট দিয়া হৈ থাকিলে আপোনালোকে চাই ল'ব সেপাৰেশন অফ ভেৰিয়েবল কৰিব পাৰো নে ন সেপাৰেশন অফ ভেৰিয়েবল কৰিবলৈ হলে প্ৰথম স্টেপটো আছিল যে এই বস্তুটো আমি হিফালে থৈ দিব লাগিব ঠিক আছে সো সেইকাৰণে আমি কৰি চাইছো এটো আমি হিফালে লৈ গলো সো এটো আমি নিনি এটো হিফালে লৈ গলো সো 2xy dy = এনেকৈ লিখিলো এতিয়া যে আমি x কেটা এক্সপেন্ডেড নিউ এই x ৰ লগত y মাল্টিপ্লাই হৈ থকাটো কোনো অসুবিধা নাই 2x টো আমি হিফালে x পিনে নিব পাৰিম কিন্তু ইয়াত চাওক x² - y² আছে আকৌ dx আছে এটা এই ক্ষেত্ৰত y² টো আমি কোনো কান্তে ফেলে নিব নোৱাৰো গতিকে এটো আমাৰ এটা পসিবিলিটি থাকিব যে এটো হোমোজেনিয়াস হয় নেকি চাম সো হোমোজেনিয়াস হয় নহয় পৰীক্ষা কৰিবলৈ আমি এটোক আমি dy/dx = এনেকৈ লিখি লম এটা চাওক দেখা দেখি গমে পাইছে ওপৰত x ইয়াৰ পাৱাৰটো 2 ইয়াৰো 2 তাৰ মানে ওপৰত পাৱাৰটো হৈছে 2 ইয়াত x ৰ পাৱাৰ 1 ইয়াত 1 তাৰ মানে 1 + 1 2 ওপৰটো 2 তলৰটো 2 তাৰ মানে এটো হোমোজেনিয়াস হৈছে গতিকে আমি দেখুৱাবলৈ হলে এটো খলনি আমি f of x y ধৰিম গতিকে সেইকাৰণে লিখি লৈছো লেট অসমত লিখি লব ধৰা হল বুলি f of x y = এটো লিখি লব ঠিক আছে এতিয়া আমি কি চাম f of lambda x, lambda y = এটো বহাম x ৰ জায়গাত lambda x বহাম y ৰ জায়গাত lambda y বহাম ঠিক আছে সো এটো মাল্টিপ্লাই কৰিলে কি হ'ব 2 lambda square xy lambda square x² lambda square y² স্কয়াৰ কেটা ভাঙি দিলে ঠিক আছে সো হেতু বহাম যে আমাৰ কি হৈ গল সব এটো পাই গলো এটা সব ওপৰটো lambda square কমন লব পাৰিম তলত lambda square আছে lambda square কমন ললে কি হ'ব x² - y² lambda square 2xy হ'ব এতিয়া এটো আমি এনেকৈ ওপৰলৈ লৈ গলো এটা আপোনালোকে পাইছে lambda 2 lambda 2 তাৰ মানে এটো lambda 2 - 2 তাৰ মানে lambda টু দি পাৱাৰ কি হ'ব 0 গতিকে lambda টু দি পাৱাৰ 0 হৈ গল তো এটো থাকিলে x² - y² 2xy এটা এইখিনি মানে কি আছিল f of xy হল মাইনাস থাকিলে মাইনাস তো আমাৰ ইমান একো মেটাৰ নকৰে সো আলটিমেটলি এটো আমি কি বুলি কব পাৰিম বা মাইনাস তো আপোনালোকে এনেকৈ লিখিব গেট আসলে মাইনাস নহয় মাইনাস তো ফাংশনৰ ভিতৰত সোমাই দিব লাগে এতিয়া আমি লিখো এতিয়া এটো মানে কি আছিল f of xy আছিল এখিনি মানে আছিল f of xy হল তাৰ মানে এটো ইকুৱেল টু এটো পাইছো তাৰ মানে এটো হোমোজেনিয়াস ডিফাৰেন্সিয়েল ইকুৱেশন হয় গতিকে আপোনালোকে লিখি দিব যে উক্ত অবকল সমীকৰণটো সমমেট্ৰিক অবকল সমীকৰণ বুলি তাৰছত ধৰি লব let y = vx ধৰিব এতিয়া ইয়াক ডিফাৰেন্সিয়েট কৰিলে কি হ'ব জানে ddx of y = ddx of vx first function ddx of second plus second function ddx of first এটো কৰিলে x অবকল 1 হ'ব या v কৰিলে dv/dx এতিয়া আমি dy/dx আৰু y ভ্যালুটো কত বহাম এই ডিফাৰেন্সিয়েল ইকুৱেশনটো বহাম সো dy আমি ডিফাৰেন্সিয়েল ইকুৱেশন আকৌ চাই লওঁ আমাৰ ডিফাৰেন্সিয়েল ইকুৱেশন dy/dx আছিল কিনছাল ইয়াত y জায়গাত বহাম y জায়গাত বহাম vx আৰু ইয়াত y জায়গাত vx বহাম dy/dx জায়গাত কি বহাম v + x * dv/dx সো আপোনালোকে লিখি দিব অসমীয়াত এনেকৈ ইংলিছত লিখি দিব যি সকল অসমীয়া তেওঁলোকে লিখিব যে এতিয়া আমি এক নং সমীকৰণত dy/dx আৰু y মান বহুৱাই পাও বুলি লিখি লব সো বহুৱালে এটো পালো ৰাইট সাইডত y জায়গাত কি হৈছে vx হোল স্কয়াৰ
তো x স্কয়াৰ মাইনাছ v স্কয়াৰ এটো ভাঙি দিলে v স্কয়াৰ x স্কয়াৰ হল x স্কয়াৰ v হৈছে এটা ওপৰৰ পৰা x স্কয়াৰটো কমন লব পাই তলৰটো x স্কয়াৰটো আছে x স্কয়াৰ কেনসেল গল 1 - v স্কয়াৰ বাই 2v হল এটা মাইনাস থাকিলে এতিয়া আমি কি কম এই মাইনাসটো তো মাইনাসে প্লাসে -1 মাইনাসে প্লাস হল তো আমি এটা উল্টাকে লিখিল মাইনাসটো পূৰণ কৰি দিলো মাইনাসে ইয়াত প্লাস হৈ গল সেইকাৰণে v স্কয়াৰ আগত প্লাস আহিল মাইনাসে এটো কি হ'ব মাইনাসে প্লাসে মাইনাসে এখানে -v স্কয়াৰ -1 হ'ব এতিয়া আমি কি কই নেক্সট স্টেপত v টো কিফালে লৈ যাম v টো কিফালে লৈ গলে কি পালো চাওক v স্কয়াৰ -1 বাই 2v মাইনাস v হল এটা তল 1 টা আছে বুলি লওক এলসিএম ললে কি হ'ব v * 2v সো এটো কইলে 2v স্কয়াৰ পালো হল এটা v স্কয়াৰ আছে -2v স্কয়াৰ -2v স্কয়াৰ টো ডাঙৰ গটিকে এটো গলে -v স্কয়াৰ থাকিব -v স্কয়াৰ -1 এতিয়া চাওক মাইনাস টো কমন ললে কি থাকিব v স্কয়াৰ + 1 বাই 2v থাকিব ঠিক আছে এতিয়া আমি কি কৰিম জাস্ট v টো হিপালে মানে এটো হিপালে লৈ যাম এটো হিপালে আনিম এটো হিপালে আনিম এটো তামানে x গেটা x পিনে y গেটা সৰি v গেটা v পিনে লৈ যাম সো হেকানে আমি কি কইলো এটো হিপালে গলে 2v হ'ব ওপৰত এটো তলে হিপালে আহিলে v স্কয়াৰ + 1 টো হ'ব তলত -dx / x এটা ইন্টিগ্ৰেট কৰি দিম এটো মই লিখিবলৈ লৈ গৈছে আপোনালোকে অসমীয়াত লিখি দিব এখিনি হতত ইন্টিগ্ৰেটিং বুলি অসমীয়াত লিখি দিব অনুকলন কৰি পাও বুলি লিখি দিব ঠিক আছে এটো নিলিখাকে না থাকিব নিলিখিলে ভুল হৈ যায় গতিকে এখিনিত আপোনালোকে লিখি দিব অনুকলন কৰি পাও বুলি গতিকে তলৰটো ডিফাৰেন্সিয়েট কৰিলে ওপৰটো পাই আছো ইজিলি চাওক ইয়াক কইলে v স্কয়াৰ কইলে 2v 1 কইলে 0 গতিকে গোটেই তো তলৰটো ডিফাৰেন্সিয়েট কৰিলে ওপৰটো পাও মানে তলৰটো অবকলজ কৰিলে ওপৰটো পাও গতিকে তলৰ log of কি হয় তলৰটো তাৰ মানে log of v স্কয়াৰ + 1 এটো কইলে 1/x ৰ ডিফাৰেন্সিয়েট সদায় কি হয় log of x হল এটা সব এপিনেও log আহিলে এপিনেও log আহিলে গতিকে আমরা কনস্ট্যান্ট টু c নি লিখি কি লিখিম log লিখিম ঠিক আছে এটা এটো হিফালে গলে প্লাস log of x এটা এটো পে এটো কেনেকে হল log of a plus log of b is equal to give log of ab so a property to দ্বারা এটো হল হইছে এটা সব দুই পেনে log থাকিলে আমরা log টো নাকিয়া কই দিও এটো পেতে v মান তো বহাই দিছো y / x কেনেকে পাইছিলো y = আমি vx ধৰিছিলো সো ইয়াৰ পৰা আমাৰ কি হ'ব v = y / x সো তাৰ পৰা এটো আহিলে সো এটো ভাঙিলে y হোল স্কয়াৰটো ভাঙিলে y স্কয়াৰ / x স্কয়াৰ মই এটা স্টেপ স্কিপ কৰি দিলো এটা তলত x স্কয়াৰ আছে ওপৰত আছে y স্কয়াৰ তল এলসিএম হ'ব x স্কয়াৰ এটো হিফালে গলে x স্কয়াৰ + y স্কয়াৰ এখিনি জাস্ট এলসিএম কৈছো এখিনি বাহিৰ লগে এতিয়া চাওক বাহিৰত x টা মাল্টিপ্লাই হৈ আছে গতে x এটো ইয়াত আছে x স্কয়াৰ তো আলটিমেটলি কি থাকিব x তো log of c তাৰ মানে দুই পেনে log থাকিলে log টো নাকি কৰি দিলো x স্কয়াৰ + y স্কয়াৰ বাই x = c এটা x টো আমি হিফালে লৈ গলো x স্কয়াৰ + y স্কয়াৰ = cx লিখি দিলো ঠিক আছে সো এটো হ'ব আমাৰ ৰিকোয়াৰ্ড ডিফাৰেন্সিয়েল ইকুয়েশনৰ ৰিকোয়াৰ্ড সলিউশন ঠিক আছে ৰিকোয়াৰ্ড সলিউশন আশা কৰো এটো প্ৰবলেমও আপোনালোকে বুজি পাইছে ইয়াৰ পিছৰ প্ৰবলেমটো আমি আলোচনা কৰো আহকচোন ইয়াৰ পিছত 5 নম্বৰটো কৰি দিয়া নাই 5 নম্বৰটো আপোনালোকে কৰিব চেষ্টা কৰিব যদি নোৱাৰে এই ভিডিওটোৰ কমেন্টত আপোনালোকে লিখি দিব যে 5 নম্বৰ অংকটো কৰাই দিব লাগে বুলি ঠিক আছে মই তেতিয়া মই এই 5 নম্বৰ প্ৰবলেমটো মই দি দিম ঠিক আছে এটা চাওক 5 নম্বৰ প্ৰবলেমটো মই এক প্লেলিষ্টত এড কৰি দিম তো x dy - y dx = এটো আছে এতিয়া আমি কি কৰিম এটো দেখা দেখি আমি x y টো সেপাৰেট কৰিবই নোৱাৰো সো হেকানে আমি এটো ডাইৰেক্ট হোমোজেনিয়াস বুলি ভাবি লৈছো আৰু গটিকে এটো এনেকে ৰাখিবলে এফানে dx আছে কাৰণে এই dx টো আমি হিফালে লৈ গলো হিফালে লৈ যোৱাৰ ফলত কি হল প্লাস y dx হল এটা দুইটা পা dx টো কমন ললে কি থাকিব y প্লাস এটো থাকিব ঠিক আছে এই x টো এটা হিফালে লৈ গলো এটো কান লৈ গলো এটো থাকিলে এটা dx টো হিফালে লৈ যাম আমি চেক কৰিবলৈ গৈছো হোমোজেনিয়াস হয় নহয় হেকানে এটো কৰিছো এতিয়া চাওক f of x y = এটো ধৰি লম এটা f of lambda x, lambda y = এটো ধৰিলো মানে ইয়াৰ পিছত কি হ'ব চাওক এটো হোল স্কয়াৰ ভাঙিলে lambda স্কয়াৰ x স্কয়াৰ হ'ব এটো হোল স্কয়াৰ ভাঙিলে lambda স্কয়াৰ y স্কয়াৰ হ'ব হল এটা lambda স্কয়াৰটো কমন ললে কি হ'ব x স্কয়াৰ + y স্কয়াৰ হল এতিয়া √lambda স্কয়াৰ আছে এটো lambda তাৰ মানে এটো আৰু এনেকুৱাকে থাকিলে এটো lambda হ'ব এটো আপোনালোকে জানি
গতিকে এইটো ওভাৰহেড গ'লে লেমডা হৈ যাব x স্কোৱাৰ প্লাছ y স্কোৱাৰটো ভিতৰত থাকিলে হ'ল এতিয়া ওপৰৰ পৰা লেমডাটো কমন ল'ব পাৰিম তো লেমডাটো কমন ল'লে y প্লাছ ৰুট অভাৰ x স্কোৱাৰ প্লাছ y স্কোৱাৰ থাকিব তলত থাকিব লেমডা x এতিয়া এনেকৈ থাকিলে আমি জানো যে কেনেকৈ লিখিব লাগে লেমডা টু দি পাৱাৰ 0 আল্টিমেটলি এইটো পাই গ'লোঁ এতিয়া এইটো মানে কি আছিলে চাওক f of x y আছিলে গতিকে এইটো ফলত মই কি লিখিম f of x y তাৰমানে এইটো ইকুৱেল টু এইটো মানে কি গিভেন ডিফাৰেনশিয়েল ইকুৱেশ্যনটো কি ক'ম হোমোজিনিয়াছ ফাংচন বা হোমোজিনিয়াছ ইকুৱেশ্যন লিখিব তাৰমানে লিখিব যে উক্ত অৱকল সমীকৰণটো সমমাত্ৰিক অৱকল সমীকৰণ বুলি লিখিব ঠিক আছে এতিয়া নেক্সট ষ্টেপত কি কৰোঁ আপোনালোকে জানি যে y ইকুৱেল টু আমি vx ধৰোঁ ঠিক আছে এইখিনি জানে পাইছে আগৰ ভিডিঅ' কেইটাত একেই হয় এইখিনি মই এক্সপ্লেইন নকৰোঁ এখানে x অবকল 1 হয় গতিকে এটো থাকিব এটা dy by dx আৰু y ভ্যালুটো আমি কত বহাম এই যে আমাৰ ডিফাৰেনশিয়েল ইকুৱেশ্যনটো আমি কেত আসলে ইয়াত বহাম dy by dx ৰ জায়গাত ভ্যালুটো বহাম v + x dv by dx আৰু ইয়াত y জায়গাত কি বহাম y জায়গাত বহাম vx বুলি সো হেতু ইয়াত বহাই দিলো এটো বহালো সব y জায়গাত vx বহালো ইয়াতো vx বহালো vx বহালে কি হ'ব v স্কয়াৰ x স্কয়াৰ হৈ গল হৈছে এতিয়া সব vx হৈ গল ইয়াত x স্কয়াৰ হোল ইনটু 1 + v স্কয়াৰ আছে x স্কয়াৰ ৰুট ললে x থাকিব 1 + v স্কয়াৰ থাকিব হল এটা x টু কমন ললে কি হ'ব v + √1 + v স্কয়াৰ x x ক্যান্সেল যাব কি হ'ব v + √1 + v স্কয়াৰ তো v আৰু v ক্যান্সেল যাব তো কি হ'ব x * dv / dx √1 + v স্কয়াৰ এটো এটো ফলে আহিলে কি হ'ব dv / √1 + v স্কয়াৰ তাৰমানে এখিনি আমি সেপাৰেট কৰিব পাৰিম ধুনিয়াকে v কেটা v পেনে লৈ আহিছো তললৈ আহিব এটো হিপালে লৈ গলো এটো তলত আহি যাব এখিনি ক্ৰস মাল্টিপ্লিকেশন কৰিছো আৰু এটো বাই এটো স্টেপ মানে ক্ৰস মাল্টিপ্লিকেশন কৰিছো মানে ঠিক আছে এতিয়া আমি ইন্টিগ্ৰেটিং কৰিম আপোনালোকে অসমত লিখিব অনুকলন কৰি পাও বুলি ইয়াৰ ইন্টিগ্ৰেশনৰ ফৰ্মুলাই আছে ঠিক আছে সো ফৰ্মুলা মতে কি হ'ব log of v plus root over 1 plus v square এই ফৰ্মুলাটো ক'ব পালো বুলি ক'লে আপোনালোকে এক্সাৰসাইজৰ 7.4 এই ফৰ্মুলাটো দিয়া আছে যদি 7.4 এই ফৰ্মুলা দিয়া আছে নহবা মই ইন্টিগ্ৰেশনৰ প্লেলিষ্টটো পাব ঠিক আছে আপোনালোকে কিতাপত চাব 7.4 এক্সাৰসাইজটো বিগিনিংত চাব এইটো ফৰ্মুলা কেটা দিয়া আছে ঠিক আছে এটো ইয়াৰ ইন্টিগ্ৰেশন log x plus log x হয় এখানে এপিনো লগ আহা কানে এপিনো লগ আহা কানে মই কনস্ট্যান্ট টু c নি লিখি log c লিখিলো ঠিক আছে নেক্সট স্টেপত আমি খালি v জায়গাত y by x বহাই দিম তাকি আমাৰ কাম কি হৈ যাব সো নেক্সট স্টেপত কি বহাল কৰিলো log x to এফালে লৈ আহিলো মাইনাস হৈ গল সো মাইনাস হোৱাৰ পিছত মাইনাস এটো v ভ্যালুটো বহাই দিলো y by x বহালো এটা এখিনি হ'ব y স্কয়াৰ by x স্কয়াৰ এলসিএম ললে কি হ'ব x স্কয়াৰ + y স্কয়াৰ by x হল এতিয়া তলত এটো আৰু এলসিএম ললে x টো কমন হৈ যাব উপৰত থাকি y + এটো হ'ব -log x এটা এনেকৈ থাকিলে আপোনাৰ প্ৰপাৰ্টি এটা আছিল log of a by b মানে কি হয় log of a - log of b গতিকে হেতু প্ৰপাৰ্টি মতে কি হ'ব এটো ডিভাইড বাই এটো হল তলত x * x মানে x স্কয়াৰ আহি যাব ঠিক আছে ইকুৱেল টু c দুই পেনে লগ থাকানে লগটো নেকে হৈ গল গতিকে এটো থাকিব এটো ইকুৱেল টু c হল গতিকে এটো ইফালে গলে c x স্কয়াৰ গতিকে এটো হ'ব ইয়াৰ ৰিকোয়াৰ্ড ডিফাৰেনশিয়েল ইকুৱেশ্যনটোৰ সলিউশন ঠিক আছে আশা কৰো আপোনালোকে আজি ভিডিঅ'ত দিয়া এই পাঁচটা অংক আপোনালোকে বুজি পাইছে সো কিবা কাৰণে যে কিবা অসুবিধা হয় আপোনালোকে মোক কমেন্টত মেসেজ কৰিবলৈ জনাব আৰু মোৰ চেনেলটো যে আপোনালোকে ভিডিঅ'টো যদি চাই আছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কৰি দিব আৰু বেল আইকনটো টিপিবলৈ নাপাহৰিব আৰু লগতে এটা কথা কওঁ কোনোবাই যদি মোৰ ডিফাৰেনশিয়েল ইকুৱেশ্যনৰ আগৰ ভিডিঅ' কেটা চাব লাগে আগৰ এক্সাৰসাইজ কেটা সলিউশন যদি চাব লাগে তেনেহলে আপোনালোকে মোৰ চেনেলটো প্লেলিষ্টত গৈ তাৰ ডিফাৰেনশিয়েল ইকুৱেশ্যন এক্সপ্লেইন ইন আসামিজ বুলি লিখা আছে তাত গৈ বলে আপোনালোকে ভিডিঅ' কেটা চাই ল'ব পাৰিব প্ৰথমবাৰ ঠিক আছে আৰু মই ডেসক্ৰিপচনতো প্লেলিষ্টৰ লিংকটো দি দিম থ্যাংক ইউ